বিশেষ টোপোলা আৰু এই টোপোলালৈ শ্যামকানুক সাক্ষাৎ কৰিবলৈ উপস্থিত হৈছে শ্যামকানু মহন্তৰ পত্নী গৰাকী ইতিমধ্যে উপস্থিত হোৱাৰ পাছতে সম্প্ৰতি দেখিবলৈ পোৱা গৈছে চৰ্চা আৰম্ভ হৈছে বিভিন্নজনে উল্লেখ কৰিছে যে CIDৰ কাৰ্যালয়ৰ ভিতৰতো শ্যামকানু মহন্তই লাভ কৰিব নেকি ৰাজ আতিথ্য এই ডাঙৰ খবৰটো টাইমিটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছো নিশা হাতত টোপোলালৈ CIDৰ কাৰ্যালয়ত উপস্থিত হৈছে শ্যামকানু মহন্তৰ পত্নী কি আছে এই টোপোলাত তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন কৰিছে জুবিন অনুৰাগীয়ে কিয়নো সমগ্ৰ বিষয়টোক লৈ এতিয়া জুবিন অনুৰাগীয়ে নজৰত ৰাখিছে শ্যামকানু মহন্তৰ পত্নীৰ হাতত বিশেষ টোপোলা সংবাদ মাধ্যমত কোনো মন্তব্য নকৰাকৈ CID কাৰ্যালয়ত সোমাল শ্যামকানুৰ পত্নীৰ হাতত থকা টোপোলাক লৈ এতিয়া ৰহস্য গুণ পাইছে জুবিন অনুৰাগীয়ে নিশা হাতত টোপোলালৈ CIDৰ কাৰ্যালয়ত সোমাল শ্যামকানু মহন্তৰ পত্নী আজিৰ দিনটো দেখিবলৈ পোৱা গ'ল শ্যামকানু মহন্তক হাতত হাতকেৰেয়া লগাই 14 দিনৰ আৰক্ষীৰ জিম্মাত ল'লে CIDয়ে আৰু তাৰ মাজতে দেখিবলৈ পোৱা গৈছে কোলা পোছাক পৰিহিত এইগৰাকী শ্যামকানু মহন্তৰ পত্নী আৰু CIDৰ কাৰ্যালয়ত ইতিমধ্যে হাতত এটা ডাঙৰ টোপোলা লৈ শ্যামকানু মহন্তৰ পত্নীয়ে CIDৰ কাৰ্যালয়ৰ ভিতৰলৈ সোমাইছে হয়তো শ্যামকানু মহন্তৰ বাবে কাপোৰ শ্যামকানু মহন্তৰ বাবে খাদ্য সামগ্ৰী লৈ ভিতৰলৈ প্ৰৱেশ কৰিছে বুলি ইতিমধ্যে সন্দেহ ব্যক্ত কৰা হৈছে আজিৰ নিশাটো শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ বাবে এটা স্পৰ্শকাতৰ নিশা আৰু নিশা হাতত টোপোলা লৈ CIDৰ কাৰ্যালয়ত প্ৰৱেশ কৰিছে শ্যামকানুৰ পত্নীয়ে নিশা হাতত টোপোলা লৈ CIDৰ কাৰ্যালয়ত শ্যামকানু মহন্তৰ পত্নীয়ে প্ৰৱেশ কৰিছে আৰু সংবাদ মাধ্যমত কোনো মন্তব্য নকৰাকৈ এতিয়া CIDৰ কাৰ্যালয়ত সোমাইছে শ্যামকানুৰ পত্নী দৃশ্যাংশই মুহূৰ্তত টাইমিটৰ দৰ্শকসকলক দেখুৱাইছো আজিৰ দিনটোত দেখিবলৈ পোৱা গ'ল শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক 13 দিনৰ অন্তত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰু CIDয়ে গ্ৰেপ্তাৰ কৰি হাতত হাতকেৰেয়া লগাই ইতিমধ্যে CIDৰ কাৰ্যালয়লৈ লৈ আহি জেৰা অব্যাহত ৰাখিছে আৰু জেৰা অব্যাহত ৰখাৰ সময়ছোৱাতে এতিয়া দেখিবলৈ পোৱা গৈছে নিশাৰ ভাগত মাত্ৰ কেইটামান মুহূৰ্তৰ পূৰ্বে এয়া শ্যামকানু মহন্তৰ পত্নী হাতত টোপোলালৈ CIDৰ কাৰ্যালয়লৈ সোমাইছে আৰু CIDৰ কাৰ্যালয়লৈ সোমাই যোৱাৰ দৃশ্যাংশটো টাইমিটৰ কেমেৰাত বন্দী হৈছে এই দৃশ্যাংশই মুহূৰ্তত দেখুৱাই আছো আৰু জুবিন গাৰ্গৰ ন্যায় বিচাৰি ৰাজ্যজুৰি প্ৰতিবাদ অব্যাহত থকাৰ সময়ছোৱাতে এতিয়া আজিৰ দিনটোত দেখিবলৈ পোৱা গ'ল CIDয়ে হাতত হাতকেৰেয়া পিন্ধালে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা আৰু সিদ্ধাৰ্থ শৰ্মাৰ সমানে শ্যামকানু মহন্তক হাতকেৰেয়া পিন্ধোৱাৰ পাছত আজি দীঘলীয়াকৈ চলিছে জেৰা আজি নিশাটো অতিকৈ স্পৰ্শকাতৰ কিয়নো CIDৰ SITৰ যিটো বিশেষ দল SITৰ বিশেষ দলটোৱে শ্যামকানু সিদ্ধাৰ্থক আজি দীঘলীয়াকৈ জেৰা চলাব আৰু অনাগত 14টা দিন জেৰা চলি থাকিব সিদ্ধাৰ্থ আৰু শ্যামকানুক জেৰা চলাই থকাৰ মাজতেই শ্যামকানুৰ পত্নী উপস্থিত হৈছে CIDৰ কাৰ্যালয়ত উপস্থিত হৈ ইতিমধ্যে হাতত এটা টোপোলা লৈ শ্যামকানুৰ পত্নীয়ে প্ৰৱেশ কৰিছে CIDৰ কাৰ্যালয়ৰ ভিতৰত সেই দৃশ্যাংশ টাইমিটৰ কেমেৰাত বন্দী হৈছে সেই দৃশ্যাংশ দেখুৱাইছো কোলা পোছাক পৰিহিত এগৰাকী মহিলা হৈছে শ্যামকানু মহন্তৰ পত্নী আৰু শ্যামকানু মহন্তৰ পত্নীয়ে হাতত দুটাকৈ টোপোলা লৈছে আৰু টোপোলা লৈ এইদৰে প্ৰৱেশ কৰিছে CIDৰ কাৰ্যালয়ৰ ভিতৰত